বাচ্চা এটাক মাকৰ বাহিৰে কোনেও মৰম কৰিব নোৱাৰে আৰু কোনেও কেয়াৰ কৰিব নোৱাৰে। যাই যিমানেই নকওক কিয়, মানে কি মৰম কৰা দেখক বা যি কৰা দেখক, কিন্তু হাগা মুতা লাগিলে মাক আছে বা মাকৰ তাতহে দিব, বা যি নহ'লেও মাকে লাগে। ৰাখিব কোনোবাই 1 ঘণ্টা 2 ঘণ্টা কোনোবাই ৰাখিব পাৰে, কিন্তু 24 ঘণ্টা মাকৰ লগতহে থাকে। কিবা এটা হ'লে মাকহে লাগে। হাজাৰ টোপনি ক্ষতি কৰি, হাজাৰ কষ্ট কৰি মাকে এটা বাচ্চাক ডাঙৰ কৰে, কিন্তু কিছুমানৰ মানে কি ইমান ইটিং কৰা কথা যে তুমি বাচ্চাটো মানে কি ই কৰা সি কৰা এনেহেন আৰু নানান ধৰণৰ কথা। কিন্তু বাচ্চাটো কেনেকৈ ৰাখিব লাগে বা বাচ্চাটোৱে কি বিচাৰে সেইটো কথা অকল মাকেহে জানে, বেলেগ কায়ো নাজানে। বহুতে মৰম কৰা দেখাব, মৰম কৰিব, 1 ঘণ্টা 2 ঘণ্টা বা খুব বেছি 3 ঘণ্টা ৰাখিব পাৰে, 3 ঘণ্টা মৰম কৰি ৰাখিব পাৰে, কিন্তু এনি টাইম বাচ্চাটোক জন্মৰ পৰা ডাঙৰ হোৱালৈকে এজনী মাকেহে চম্ভালে, মানে কি ডাঙৰ কৰি ৰাখে বুকুৰ মাজত, আৰু মাকৰ বাহিৰে আন কোনেও নোৱাৰে সেইখিনি কৰিব। চ' মাকৰ ওপৰত প্ৰশ্ন কৰাত কৰি নিজে অকণমান ভাবি চাব লাগে, কি নিজে কি কৰি আছোঁ বা কেনেকৈ কি কৰিলে ভাল হ'ব। বহুতকে দেখা পাওঁ বা মাকজনীক দুখ দিয়া বা ই কৰে সি কৰে, কিন্তু সেনেকুৱা কৰাত কৰি নিজৰ ফালে ভালদৰে